আমাৰ যিহেতু বাৰীখন বহুতেই ডাঙৰ, গতিকে বিভিন্ন গছবিলাকত কপৌ ফুল লগাই থোৱা আছে আৰু বেলেগ বেলেগ গছত ঢেৰ কপৌ ফুল ফুলি আছে। এইখিনি আগফালে ফুলি থকা কপৌ ফুল মই আপোনালোকক দেখুৱাইছোঁ। যোৱা বছৰ এই কপৌ ফুলখিনি ফুলি থকা অৱস্থাৰ পৰাই একেবাৰে ভাঙি মোহাৰি মানুহে চুৰ কৰি লৈ গ'ল। আৰু চুৰ দূৰৰ চুৰ নহয়, হৈছে ওচৰৰ চুৰেই হ'ল। মানে কি কৰিব, উপায় নাই। চোৰৰ হাত পৰিলে মই ভাবিছিলোঁ নুফুলিব চাগে, কিন্তু ভগৱানে অন্যায় নকৰে নহয়, চোৰে অন্যায় কৰিলেও। গতিকে এইবাৰো ধুনীয়াকৈ ফুলিছে আগফালে, সেইকাৰণে আগফালে ফুল থাকিলে কিন্তু মোৰ বহুত ভয় লাগে। যোৱা বছৰ মাঘ বিহুটো মোৰ ফুলৰ টাব 4টা মানে লৈ গ'ল। এতিয়া ৰাতিপুৱা শুই উঠি হিচাপ কৰিছোঁ, নাই, আগফালে ফুলৰ টাব 4টা নাই। এতিয়া কি কৰিব? ফুলো এনেকুৱা চুৰ কৰিবলৈ মানুহৰ চকু লাগে, আগফালে ফুলৰ টাব থ'বলৈ ভয় লাগে। যিহেতু আমাৰ আগৰ দিনৰ গেট, ওখ পাখ নহয় বেছি গেটবোৰ, গতিকে মানুহে অতি সহজে সোমাই আহি ফুল চুৰ কৰে। এতিয়া নিলে আৰু ভগৱানে অন্যায় নকৰিলেই হ'ল। আৰু মই সেইকাৰণে ফুল লগাওঁ, কিন্তু বহুত ভয় লাগে। আৰু কপৌ ফুলখিনি কিন্তু বহুত সুন্দৰকৈ এইবাৰো ফুলিছে, আৰু সেয়াই, মানুহৰ হাত নপৰিলেই হ'ল।